এবং যদি এনে আপোনাক গুৱাহাটী চিটিত শিকিবৰ কাৰণে লাগে ভাল এজন বায়াৰ পালে মই এখন দি দিম মাত্ৰ 40,000 টকা আৰু 1,000 টকা 41,000 টকা চেন্ট্ৰ এখন দাম হয় 65,000 অনলি এখন আছিলে এখন মাত্ৰ 75,000 মনটা এখন চাই লাষ্ট টপ মডেল এইটো ওপৰত আৰু ইণ্ডিক নাছিলে এইটো ফলত আপোনাৰ বন্ধ হৈ গৈছে ইণ্ডিক প্ৰাইভেট নম্বৰ হয় গাড়ীৰ দাম আছে মাত্ৰ 95,000 অনলি 95,000 2016 ফাইনেন্স হৈ যাব মনটা ফলৰ গাড়ী আচ্ছা নেক্সট এখন আছে মাৰুতি কাৰ 85,000 নেক্সট এখন আছে ওয়েগনাৰ 85,000 নেক্সট আৰু এখন আছে ওয়েগনাৰ 135 নেক্সট এখন আছে আপোনাৰ জেন 85 নেক্সট এখন আছে ওয়েগনাৰ 175 আৰু নেক্সট এখন আছে আপোনাৰ i10 112 1,10,000 টকা নেক্সট আছে আপোনাৰ এল্টো 112 নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে বহুতে কমেন্ট কৰি আছিলে যে RM মটৰছৰ ভিডিঅ' লাগে গটিকে দাদাৰ ওচৰ আইপল দাদা নমস্কাৰ আপোনাক বিচাৰি পাবলৈ তাৰ আজিকালি আপুনি বাহিৰতে ঘূৰি ফুৰে গটিকে বহুতে কমেন্ট কৰি আছে যে দাদা RM মটৰছৰ ভিডিঅ' লাগে RM মটৰছৰ ভিডিঅ' লাগে গটিকে দাদা আজি কেনেকুৱা ধৰণৰ গাড়ী আজি আপোনাৰ কম দামত পাব প্লাস অকমান হাই ৰেঞ্জৰ পাব আৰু অকমান আপোনাৰ 19ৰ 20ৰ গাড়ী অকমান বেছিকে দেখাম মই আজি হয় আৰু দাদা মানে কি আপুনি যে ইমান ব্যস্ত হৈছে মানে কি বেলেগৰ ডিলাৰ চিলাৰ ঘৰত কিবা ওপেনিং কৰি আছো হয় আৰু অলপমান টাৰ্গেটটো বেছি তাৰ মানে গাড়ীখন চেল কৰা কি মাৰ্কেটত আপুনি গম পায় কম্পিটিটৰ মাৰ্কেট হয় এৰি যাব নোৱাৰে 200% লগাই দিছো মানে আপোনাৰো যদি সপোন আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন গাড়ী লাগে একদম বাজেট কম আছে তেতিয়াহলে আপোনালোকে দাদাৰ ওচৰত আহি যায় একদম কি বুলি কম আৰু একদম মানে কি বাইকতকো কম ৰেঞ্জত আপুনি গাড়ী দিছে আজি আপোনাৰ সবতকে কম দামী গাড়ী হল 41,000 টকা হয় আৰু সবতকে দামী গাড়ী হল 5.5 টকা দাদা 41,000 টকাৰ গাড়ীখনৰ পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰিব আমি কৰাই দিম কিন্তু কাস্টমাৰে প্ৰফাইল ভাল হ'ব লাগিব আমি যদি ফাইনান্স কৰি খোজে ফাইনান্স কৰাই দিম কিন্তু কেছত ললে বেছি ভাল 41,000 গাড়ীটো ফাইনান্স হৈ যাব আৰামছে শুনিলে আপোনালোকে 41,000 ৰ গাড়ীটো দাদাই ফাইনান্স কৰি দিব দাদাই কৈছে যে যাৰ যাৰ হেপা আছে গাড়ী লবৰ কাৰণে সোনকালে দাদাৰ ওচৰত আহি যাওক দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক এইটো আপোনাৰ জালুকবাৰীৰ পৰা আহিলে আপুনি RM মটৰছ বা VIP এয়াৰপৰ্ট পুলিচ চেক বুলি ক'লে চিনিয়ে পায় আপোনাৰ বহুত আমাৰ বহুত দিন হৈ গ'ল তো আপোনাৰ যদি কোনোবা গোৱালপাৰা চলপাৰা সাইডৰ পৰা আহে মিৰ্জা ক্ৰছ কৰি ক'লে হ'ল বঙৰা পুলিচ চেক গাড়ী নমাই দিব একদম হয় মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে ক'ব নালাগে আমাৰটো ভাল ৰেছপন্স হয় ইকো হয় 16 হয় মনটা 16 গাড়ী নাম আছে 250 রিফাইনার अवेलेबल ঠিক আছে আরে পিনা 2,50,000 টকা হয় ইকো ভ্যান গাড়ীখনো খুব ধুনীয়া হৈ আছে বিশেষ তেনেকুৱা কৰিবলগীয়া একো নাই মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে দাম আছে 350 কিমান 350 অনলি 3,50,000 টকা এয়া সব ইকো ভ্যান এখন দুখন নহয় দাদা তাত বহুত ইকো ভ্যান আছে আপোনালোকে আহি যাওক নেক্সট এখন আছে টাটা ইন্ডিগো মানজা হয় আপোনাৰ 2011 গাড়ী হয় দাম আছে মাত্ৰ 58,000 অনলি 18 জন হয় আমাৰ গুৱাহাটী টুৰিষ্ট পাৰমিট অনলি চলা বেৰ চলা কাৰণে ভাল হয় দাম আছে মাত্ৰ 2,25,000 টকা অন টেবল সাইডে রিফাইনান্স अवेलेबल ফাইনান্স হৈ যাব এখন 2,25,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম আপুনি 75 মান দিব পাউণ্ড 1.5 লাখ টকা ফাইনান্স কৰি দিম আচ্ছা নেক্সট আৰু এখন চাও ইয়ন নগা স্টার হয় 2013 গাড়ী দাম আছে 1,15,000 টকা 1,15,000 টকা হয় 4 লাখ হয় কক হেল্ল নেক্সট আপোনাৰ 2012-13 আপোনাৰ বিট পেট্ৰল হয় LT মডেল হয় সেম আপোনাৰ 12 চনৰ বিট পেট্ৰল LT মডেল এখন 1,20,000 এখন 1,10,000 এখন 1,20,000 এখন 1,10,000 কিয় মই আপোনাক কৈ দি আছো অলপমান ৰানিংটো বেছি আছে এখন ৰানিংটো অলপমান কম আছে আচ্ছা এটো কাৰণে দাম আৰু কম বেছি হৈ যাব ৰিফাৰেন্স হৈ যাব আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ ৰেডিগো 18 মন্টৰ নম্বৰ দেখাই দিয়া সবে গম পাই যাব অনলাইন হয় ফাৰ্স্ট বা সেকেন্ড অনাৰ হ'ব 155 অনলি 1,55,000 টকা নেক্সট আছে দেখা এখন এল্টো কেটেন হয় এখন অলৰেডি কথা চলি আছে মই আচ্ছা নেক্সট আমি ইফালে চাম নিসানৰ মাইক্ৰা 2,55,000 টকা 2,55,000 হয় হয় নেক্সট আমি এখন কম দামী আৰু ইন্ডিগো দেখাম TCS হয় আপুনি গেটআপ দেখাই দিও গাড়ীখন কি ধুনীয়া হৈ আছে আপোনাৰ একদম ধুনীয়া কন্ডিশন গাড়ীখন আছে টায়াৰ আপোনাৰ 85% গ্ৰিপ আছে মহন্ত দাম আছে মাত্ৰ 85,000 অনলি 85,000 নেক্সট আমি চাম এখন আছে আপোনাৰ আৰ্টিকা বহুতে বিচাৰে 2013 হয় দাম আছে মাত্ৰ 2,20,000 টকা 2,20,000 টকা নেক্সট ফৰ্ড ট্ৰেভেলাৰ স্পাৰ্ক হয় এখন তোমাৰ 1000 সিসি গাড়ী এখন LT LS হয় এখন LT এখনত আপোনাৰ 4টা পাৱাৰ উইন্ডো AC হিটাৰ মিউজিক সিস্টেম আদি কৰি সব কিনে পাব মানে 10 লাখৰ গাড়ীৰ যি ফিচাৰ্স পাব এখনটা হেতু ফিচাৰ্সে আছে আপুনি চিন্তা কৰিব নালাগে দাম একদম কম ৰাখিছো মহন্ত হয় কিমান দাম আছে এখন মাত্ৰ
মাত্ৰ আপোনাৰ 85,000 উইথ 5 ইয়াৰ্ছৰ টেক্স তেওঁলোকে পাই যাব। এইখন গাড়ী যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে ফাইনেন্স হ'ব নাই? হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? মিনিমাম 20,000 পৰা 25,000 টকা মহন্ত, কিন্তু গাড়ীখনৰ দাম কম, সেইকাৰণে ডাউন পেমেণ্টটো আমি কমত কৰি দিম। আচ্ছা নেক্সট কি দেখাব? নেক্সট আমি এখন ভাৰ্না SX 1.6 টাৰ্বো V8 আপোনাৰ ডিজেল, এখনৰ আপোনাৰ চিট কভাৰ আপোনাৰ আপোনালোকে লগোৱা আছে, টাচ স্ক্ৰীন, বেক কেমেৰা ইনক্লুডিং পাব আপুনি। টপ মডেল যিহেতুকে আপুনি ফিচাৰ্ছখিনি গমেই পাইছে, এয়াৰ বেগ আপোনাৰ, তাৰপিছত ADAS, ABS এইখিনি গোটেইখিনি ফিচাৰ্ছ পাব। আৰু দাম আছে মাত্ৰ 2,45,000 টকা। গাড়ী ইয়াৰ হ'ল 2012 বা 2013 চনৰ হ'ব। আচ্ছা ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব, ডাউন পেমেণ্টটো আৰু ক'বই নালাগে। বহুতে কয় যে RM মানে কি RM-ৰ ভিডিঅ' লাগে। আচ্ছা মই আপোনাক কথা এটা সুধো, মানে কি অকল ফাইনেন্স অসমৰ কাৰণে হ'বনে নে অল ষ্টেট যিমান আপোনাৰ আমি মুম্বাইৰ মানুহৰো আমাৰ যোনটো এয়াৰপৰ্টত যেন থাকে, আমাৰ VIP এয়াৰপৰ্টত থকা মানুহ মুম্বাইৰ পৰা হয়, এতিয়া আপোনাৰ জব কৰে এয়াৰ ইণ্ডিয়াত কৰে, তেওঁলোকক আমি গাড়ী ওলাই দিছোঁ আজি। আচ্ছা নেক্সট এখন আছে আপোনাৰ এল্টো LXI হয় মহন্ত, তুমি চাব পাৰা LXI হয়। মিউজিক চিষ্টেম আপোনাৰ সোনিৰ লগোৱা আছে, কিবা ভাল হওক নহওক মিউজিক চিষ্টেমটো হেভি লগোৱা আছে। 2009 হয়। দাম ৰাখিছো মহন্ত মাত্ৰ 89,000, 80,000 আৰু 9,000। 89,000 অনলি। আপোনালোকে আচৰিত নহ'ব মহন্ত, এখন আপোনাৰ ৰিফাইনেন্স নহ'ব, ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। আচ্ছা যদি কোনোবাই আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে কিবা ডিছকাউণ্ট থাকিব? আপোনাৰ মেক্সিমাম যদি পাৰো 89,000 পৰা যদি কমাব পাৰো মই কমাই দি আছো মই। আচ্ছা নেক্সট এখন আছে আপোনাৰ ফ'ৰ্ডৰ, এখন ফ'ৰ্ড এস্পায়াৰ হয়। এখন পাৰ্চনেলি মই নিজে ইউজ কৰি আছো, তোমাক দেখাই আছো শুনি আহা। আচ্ছা ফ'ৰ্ডৰ গাড়ী বহুতেই বিচাৰে, এখন নিজে মই পাৰ্চনেলি ইউজ কৰি আছো। জোতা অলৰেডি আছে মোৰ গাড়ীখন, মোৰ নিজৰ জোতা হয়, ৰাতি কাৰ্ডিঅ' কৰিব যোৱাৰ কাৰণে জোতাখিনি আছে। এখন ফ'ৰ্ড এস্পায়াৰ হয় 2018 মডেল। গাড়ী এয়াৰ বেগ, ADAS, ABS, আপোনাৰ মিউজিক চিষ্টেম, আপোনাৰ বেক কেমেৰা, আপোনাৰ 5টা টায়াৰ 85,000 গ্ৰিপ আছে, 5টা টায়াৰৰ। দাম একদম কম মহন্ত। কিমান দাম হৈছে? মাত্ৰ 3,45,000 টকা। অন টেবুল চাই দিম, মেক্সিমাম যিমান পাৰো আমি কমাই দিম। এইটো কোৱা দাম 3,45,000 টকা। ফাইনেন্সটো হৈ যাব, ৰিফাইনেন্স হৈ যাব, 5 বছৰৰ কাৰণে হৈ যাব। নেক্সট আছে আপোনাৰ মাৰুতি ভেন 2013-14 মডেল হয় মহন্ত। দাম আছে 1,40,000 আৰু 3,000 মাত্ৰ। আচ্ছা এখনৰ ৰিফাইনেন্স এতিয়ালৈকে অপেন হৈ আছে, সোনকালে খালি আহিব লাগিব। 3 বছৰৰ কাৰণে মই ফাইনেন্স কৰি দিম, আৰু যিমান পাৰো 30-35-40,000 টকাৰ মই এখন গাড়ী ওলাই দিম। আচ্ছা আৰু এটা কথা সুধো, বহুতৰ মানে সপোন থাকে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব কাৰণে, হাতত ইমান পইচা নাথাকে, তেওঁলোকৰ কাৰণে কি ক'ব আপুনি? তেওঁলোকৰ কাৰণে মানে কি ক'ব বিচাৰিছো, আপোনাৰ 80,000 টকাৰ গাড়ীও আমি ফাইনেন্স কৰাই দি আছো। আৰু যিগোটেই 80,000 টকাৰ গাড়ীখন কোনো ৰাখিব নোখোজে, RM মটৰ্ছত আছে, আগতো আছিলে, এতিয়াও আছে। আপোনালোকে অতি সোনকালে আহক, আমি যিমান পাৰো। পূজা আৰম্ভ হৈ আছে, বিশ্বকৰ্মাৰ পৰা আৰম্ভ হৈ গ'লে পূজা, এতিয়া এইটো চিজন, যিমান জলদি পাৰে আহি যাওক। আৰু যদি কোনোবা ভাবিছে পূজাত গাড়ী ল'ম বুলি, পূজাত গাড়ীখন যেন পাব সেইটো অসম্ভৱ। পূজাৰ 1 মাহ 2 মাহ আগতে গাড়ীখন ল'ব লাগিব। আচ্ছা নেক্সট টাইম আমি এখন আছে ভাৰ্না হোৱাইট কালাৰত আছে, এখন মহন্ত বুকিং হৈছে। আচ্ছা আপোনাৰ ফাইনেল হৈছে অলৰেডি। নেক্সট এখন আছে ইয়ন, এখনো হৈ গৈছে মহন্ত। নেক্সট আছে এখন ৱেগনাৰ 2000 আপোনাৰ 18-19 মডেল হয়। গাড়ীখনৰ নম্বৰ প্লেটটো মানে IND লগাব গৈছো, কাৰণ নম্বৰ প্লেটটো লগোৱা নাই। IND যোনটো গভৰ্ণমেণ্ট নম্বৰ প্লেট সেইটো লাগিব। VXI হয় 2018 মডেল। দাম আছে মাত্ৰ 3,15,000। আচ্ছা লক আছে বাৰু, একো নাই, আপোনালোকে আহক, খুলি লৈ আছে। আচ্ছা আৰু যদি কোনোবাই মেকানিক লৈ আহিব বিচাৰে, জানামনো লৈ আহিব বিচাৰে, তেতিয়া আপোনাৰ কিবা মেকানিক আনিলে আমি ভালে পাওঁ, কিয় আমাৰ সহজ হৈ যায়, আমি বুজাব লগা নহয়। আৰু মোৰ মতে যিমান কাষ্টমাৰ আছে গোটেইবিলাকে এজন মেকানিক লৈ আহক। আমি এখন টিয়াগোখন হৈ গৈছে মহন্ত। আচ্ছা নেক্সট কি দেখাব আপুনি? নেক্সট ৰিচ 2013 মডেল, ডিজেল হয়। গাড়ী কিন্তু বহুত ধুনীয়া হৈ আছে। দাম আছে মাত্ৰ 185 অনলি, ৰিফাইনেন্স এভেইলেবল। আচ্ছা নেক্সট কি দেখাব? আৰু কমাৰ্চিয়েল ইয়ন, কোনোবা যদি কমাৰ্চিয়েল ইয়ন লাগে, ভাল খবৰ, মাত্ৰ 2 লাখ টকা 2018 চনৰ ইয়ন পাই যাব। 3 ষ্টাৰ পাৰমিট। কমাৰ্চিয়েল গাড়ী ফাইনেন্স হ'ব নাই? ৰিফাইনেন্স হৈ যাব, কিন্তু কমাৰ্চিয়েল গাড়ী ডাউন পেমেণ্ট অলপ বেছি লাগিব। আপোনাৰ মিনিমাম 70,000 পৰা 80,000 টকা ডাউন পেমেণ্ট কৰিব লাগিব। নেক্সট আৰু এখন আছে ফ'ৰ্ডৰ, সেম ফ'ৰ্ড এস্পায়াৰ, সেম মডেল, সেম কালাৰ, সেম। আপোনাৰ খালি এখন টপ মডেল হয়, ডায়মণ্ড কাট এলয় আহে এখন। আচ্ছা 2016 মডেল হয়। আপোনাৰ ছেকেণ্ড অনাৰ। আপোনাৰ দাম ৰাখিছো মাত্ৰ 1,85,000। 1,85,000 ফ'ৰ্ডৰ গাড়ী বহুতেই বিচাৰে, যোনে এবাৰ ইউজ কৰে সি তাক আৰু ক'ব নালাগে। নেক্সট আছে এখন আপোনাৰ এখন কি আছিলে? I20 এখন হৈ গৈছে মডেল। আচ্ছা নেক্সট আছে এখন কমাৰ্চিয়েলত এল্টো 2019 মডেল।
আপোনাৰ দাম আছে মাত্ৰ 2,55,000 টকা হয় ৰিফাইনেন্স এভেইলেবল আৰু ভাড়া মাৰাৰ কাৰণে নম্বৰ 1 গাড়ী যদি আছে অল্টো ফাইনেন্স হৈ যাব আচ্ছা নেক্সট আমি এখন আছে আপোনাৰ হোন্ডাৰ কি আছিল এখন i20 SX এক্টিভ হয় 2019-20 মডেল মেবি সঠিক ক'ব নোৱাৰো হয় কিমান চনৰ হয় 18 19 20 এই তিনটা বছৰ থাকিব হয় দাম আছে 6,50,000 টকা হয় কন্টেবল চাই দিম 8টা এয়াৰ বেগ আহে এইটো 8 এয়াৰ বেগ 8টা এয়াৰ বেগ পাই যাব আপোনাৰ কি বুলি ক'ব ইয়াতকে সস্তা গোটেই অসম ঘূৰিলেও নাপাব হয় ফাইনেন্সটো আৰু ক'বই নালাগে নেক্সট এখন আছে আপোনাৰ এভিউ মহানদা এখন পেট্ৰল হয় নট ফৰ ডিজেল পেট্ৰল গাড়ী হয় 2010-11 মডেল হয় টেক্স দি আছে 2030 লৈকে বৰ্তমান দিয়া না আমি আপডেট কৰিব দিছো দাম আছে মাত্ৰ 1,01,000 টকা 1,01,000 টকা 4টা পাৰ উইণ্ডো হয় এসি পাব হিটাৰ পাব মিউজিক সিস্টেম পাব সব কিনি পাব মহান আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ ৰেডিগো আপোনাৰ অকমান দামটো বেছি 1,80,000 টকা কিয় দাম বেছি এখনৰ গাড়ী কণ্ডিশ্যন ভাল 2018 মডেল নেক্সট এখন আছে বেলেনো আপোনাৰ 2019-20 এই মাজত আছে হয় জেটা হয় আপোনাৰ জেটা আৰু আলফাৰ পাৰ্থক্য বেলেগ নাই অকল আপোনাৰ এন্ড্ৰইডটো আহে আৰু ডায়মণ্ড কাৰ্ড লৈ আহে দাম কিমান ৰহিছে এখন 20ৰ হয় 5,45,000 টকা দাম ৰাখিছো তাতো অন টেবুল চাই দিম কাস্টমাৰ আহি যাওক নেক্সট কি দেখাব আপুনি ৰেডিগো সেম হয় এখন দাম কম মনটো 1,65,000 টকা 1,65,000 টকা নেক্সট আছে হোন্ডা এক্সেন্ট 2020 মডেল দাম আছে 455 অনলি 4,50,000 টকা নেক্সট দেখাব ডিজাৰ বহুতে ডিজাৰ বিচাৰে ডিজাৰ এখন নহয় মনটো এখন তাৰপিছত আপোনাৰ দুখন এখন তিনিখন তাতে আছে 5খন 8খন ডিজাৰ আছে আপোনাৰ ডিজাৰ বিলাক 2 লাখ 2.5 লাখ 3 লাখৰ ভিতৰত থাকিব মোৰ মানে 2-2.5 লাখৰ পৰাই আপোনাৰ তাত ষ্টাৰ্ট হৈ যাব আৰু দামটো আৰু যিমান দামী হ'ব ক'বই নালাগে এটা ইউনিক গাড়ী দেখাব এখন আপোনাৰ ডাটছন গো প্লাস 7 সিটাৰ হয় হালকা গাড়ী হয় দামো হালকা আছে 2,80,000 টকা 2019ৰ গাড়ী হয় 2,80,000 মাত্ৰ আপুনি 30,000 মান টকা দিয়ক 2,40,50,000 টকা ফাইনেন্স কৰি দিম ঘৰত মানুহ বেছি থাকিলে চাব পাৰে নেক্সট কি দেখাব এখন হোন্ডা সিটি চাম নেকি হোন্ডা সিটি আপোনাৰ এমএল হয় কোনবা এমএল যদি এমএল আপোনাৰ আহিছে আপোনাৰ এটা বৰ্তমান আছে কিন্তু তেওঁলোক এমএল লাগে উইথ ভিআইপি নম্বৰ লাগে 0080 এমএল নম্বৰ হয় শিলং ৰেজিষ্ট্ৰেচন গাড়ী হয় আপোনাৰ 2010ৰ গাড়ী কিন্তু 2025ৰ দৰে হৈ আছে আৰু হোন্ডা সিটি আপুনি গম পায় হোন্ডা সিটি বেয়া নহয় দামটো কিমান আহিছে দাম ৰাখিছো মাত্ৰ 1,90,000 টকা ফাইনেন্স হ'ব নাই ৰিফাইনেন্স যদি প্ৰায় আপোনাৰ সাৰ্ভিস কৰা মানুহ হয় আমি 1 বছৰ 1.5 বছৰ কাৰণে কৰি দিম আচ্ছা নেক্সট কি দেখাব আপুনি আচ্ছা নেক্সট আছে এখন ইয়ন ফলৰ হয় এখন নামটো চাব লাগিব মনটো আচ্ছা নেক্সট আমি চাম আৰু এখন আছে আপোনাৰ ডাস্টাৰ 2014 হয় 2 লাখ টকা দাম আছে মনটো 2 লাখ টকা আপোনাৰ তাত মেক্সিমাম নেকি মহন্ত এখন আপোনাৰ আমাৰ ওচৰৰ পৰা লোৱা গাড়ী হয় শিৱ বাবা ভগৱানৰ নামৰ গাড়ী দিয়া আছে আপোনাৰ মেক্সিমাম হয় 2019ৰ মহন্ত গাড়ীখন দেখাত লেতেৰা হৈ আছে কিয় আমাৰ অলপমান দেখাই দিওঁ আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে অলপ ডাঙৰ কিবা এটা ভাবিছো কৰিম বুলি কেনে আপোনাৰ আশীৰ্বাদত অতি সোনকালে আহিব সেইকাৰণে আমি তাৰমানে অলপমান বাহিৰত আহিব লগা হ'ল সেইকাৰণে লেতেৰা হৈ আছে গাড়ীটো 2019ৰ মডেল দাম আছে মাত্ৰ 2,15,000 টকা মেক্সিমাম আৰু মোৰ মতে মহন্ত এখন ডাউন পেমেণ্ট 1 টকা দিব নালাগে বিনা ডাউন পেমেণ্ট কিয় গাড়ীখনৰ ইয়াৰটো অলপমান বয়সটো কম আমি দামটো আৰু কম ৰাখিছো বেছিকে হয় আপুনিও যদি ভাবি আছে 5টা গিয়াৰ আছে নেকি এখনৰ 5টা গিয়াৰত মহেন্দ্ৰৰ মেক্সিমাম এখন বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে দাদাই কৈছে যদি ডাউন পেমেণ্ট দিব পইচা নাই তেতিয়াহ'লে আপোনালোকে পেপাৰ পাতি লৈ দাদাৰ ওচৰত আহক দাদাই ফাইনেন্স কৰি দিব নে কি কয় একদম ধুনীয়া গাড়ী আমি ধুনীয়াকে তেওঁলোকক কৰি কেনে ধুনীয়াকে দিম ফাইনেন্স 0 ডাউন পেমেণ্ট ওলাই যাব কিন্তু কিবা এটা 10,000 মান টকা দিলে আমি এডভান্স এটা ৰাখিব লাগিব কিন্তু আমি যেতিয়া ফাইনেন্সটো হৈ যাব সেই 10,000টো আমি ঘূৰাই দিম লাগে আচ্ছা ইয়াৰ চাওক দাদা এই ডাঙৰ খবৰ আপোনালোকৰ কাৰণে বহুতে বিচাৰি থাকে সপোন থাকে আহক আপোনালোকে সোনকালে দাদা অলপ লেতেৰা আছে মহন্ত অলপমান লেতেৰা আছে আমি ধুনীয়াকে দিয়াতে দিম মই ধুনীয়াকে দিম দিয়াতে মহন্ত চিন্তা নকৰিব বহুত ধুনীয়াকে দিম চাৰ্মিট থাকিব নেকি অল পেপাৰ আপ টু ডেট উইথ নাম ট্ৰান্সফাৰ ইনক্লুডিং অল পেপাৰ আপ টু ডেট কৰি দিব 0 ডাউন পেমেণ্ট কৰক RM মটৰছত বহুতে কমেণ্ট কৰি আছিল RM মটৰছৰ ভিডিঅ' লাগে গতিকে আজি আহি পাই গ'লো আপোনালোকক দেখাম যে ষ্টক কিমান আছে এখন দুখন নহয় গাড়ী বহুত আছে মানে গাড়ীৰ মেলা কৰি থৈ দিছে ইয়াতে আপোনালোকে সোনকালে আহক যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকে লৈ যাব পাৰিব যি গাড়ী লাগে আপোনালোকক চিডান গাড়ী লাগে আপোনালোকৰ ঘৰত মানুহ কম আছে যেনেকুৱা ধৰণৰ বিচাৰে